Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা সৰুজমুখী ধাৰাবাহিকত কোনো চৰিত্ৰত অভিনয় কৰা অসমৰ জনপ্ৰিয় অভিনেতা ভাৰ্গৱ দাসৰ আছে এটা বেয়া খবৰ জনপ্ৰিয় অভিনেতা ভাৰ্গৱ দাস বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে হঠাতে জনপ্ৰিয় অভিনেতা ভাৰ্গৱ দাসৰ কি হ'ল সবিশেষ জানিব পাৰিব আজি এই ভিডিওটোৰ মাধ্যমেৰে গতিকে ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা সৰুজমুখী ধাৰাবাহিকত পুনৰ চৰিত্ৰত অভিনয় কৰা ভাৰ্গৱ দাসৰ যোৱাকালি হঠাতে এটা ভয়ংকৰ দুৰ্ঘটনা হয় ঘটনাটো তেওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি শ্বেয়াৰ কৰিছে তেওঁ কৈছে যে দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক তীব্ৰভাৱে গৰিহণা দিছোঁ অভিনেতাগৰাকীক ন্যায়ৰ বাবে অসম আৰক্ষীৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত কাটৰ অনুৰোধ জনাইছোঁ অসমৰ জনপ্ৰিয় অভিনেতা ভাৰ্গৱ দাসক ঘৰৰ সন্মুখতে কেইজনমান দুৰ্বৃত্তই আক্ৰমণ কৰে আৰু তেখেতৰ মূৰত 10টাকৈ চিলাই পৰিছে বুলি জানিবলৈ দিছে আমাৰ আজি ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলত কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে